তো আজি আমাৰ ৬৬তম বড়ো সাহিত্য সভাৰ যি অধিৱেশন ডিমাকুছিত অনুষ্ঠিত হ'ব ইয়াৰ লাই খুঁটা স্থাপন কৰাৰ এটা অনুষ্ঠান আছিলে যেটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ BTCৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে আজি মুখ্য অতিথি হিচাপে এই অনুষ্ঠানটো সমাপন কৰিলে তেখেতৰ হাতীতে লাই খুঁটা স্থাপন কৰা হৈ গ'ল আৰু বেছি দিন নাই আমাৰ যদিও 10, 11, 12 তাৰিখ তথাপিও আমি ইয়াতে 6 তাৰিখৰ পৰাই আমাৰ এক্সিবিশন আৰু ইয়াৰ লগতে কালচাৰেল এক্সচেঞ্জ প্ৰগ্ৰামবিলাক কন্টিনিউ হৈ থাকিব 6 তাৰিখৰ পৰাই সেইকাৰণে দ্ৰুতগতি এতিয়া কামটো কৰি থকা হৈছে পথাৰত ধান আছিল এতিয়া ধানবোৰ কাটি প্ৰায় শেষ হৈ গ'ল গতিকে আজিৰ পৰা আৰু কোনো ৰেষ্ট নোহোৱাকৈ কামটো কৰি যাব ডিমাকুছি অধিৱেশন অকল বড়ো সাহিত্য সভাৰ প্ৰতিনিধিৰ আলোচনাই মাত্ৰ নহ'ব তাৰ বাদেও আমাৰ মানে প্ৰদৰ্শনীটো আমি গুৰুত্ব প্ৰদান কৰা হৈছে তাত আমাৰ মানে সেনা বাহিনী ফালৰ পৰাও তেওঁলোকৰ বিভিন্ন যুদ্ধৰ কৌশলৰ লগতে আমাৰ নতুন প্ৰজন্ম যুৱসকলক তেওঁলোকে মোটিভেশ্যনৰ এটা ব্যৱস্থা কৰিব আৰু ইয়াৰ বাদেও আমাৰ কৃষি বিভাগ তাতেও আমাৰ বহুতো আমাৰ নতুন যুৱ চামক আধুনিক খেতি পদ্ধতিৰ বিভিন্ন মেচিনাৰী ব্যৱহাৰৰ এই বিষয়বিলাকৰ ওপৰত তাত আমাৰ মোটিভেশ্যনেল প্ৰগ্ৰাম হ'ব আমাৰ অইলৰ পৰাও আমাৰ ভাল এটা এক্সিবিশন তেওঁলোকে কৰাৰ কাৰণে আমাক কৈছে তাৰ বাদেও বিভিন্ন বিভাগৰ ইয়াত এক্সিবিশন হ'ব তাৰপিছত লাইব্ৰেৰী বিলাক ইয়াত আহিব আমাৰ যেটো বুক ফেয়াৰ হ'ব তাতে তাৰ বাদেও আমি এটা নতুন এটা ব্যৱস্থা লৈছো অকল বড়ো ভাষাৰ সাহিত্যৰ ওপৰত কথা পাতি থাকে অধিৱেশনত এইবাৰ যিসকল মাতৃভাষা বড়ো নহয় কিন্তু তেওঁলোকে বড়ো ভাষা জানে বা বড়ো ভাষা ব্যৱহাৰ কৰিব পাৰে বড়ো কিতাপ পঢ়িব পাৰে এনেকুৱা ব্যক্তিসকলক লৈ ফালে এটা আলোচনা হ'ব তেওঁলোকৰ দৃষ্টিত আৰু অনুভৱত বড়ো ভাষা সাহিত্য আজি কি পৰ্যায়ত আছে আৰু আগুৱাই লৈ যাবৰ কাৰণে কি ব্যৱস্থা ল'ব লাগে এই ভাষা সাহিত্য সকলে সহজভাৱে অধ্যয়ন কৰিব পৰা ব্যৱস্থা কেনেকৈ কৰিব পাৰে তেওঁলোকে এটা সুপৰামৰ্শ দিব পাৰিব গতিকে তেনেকুৱা ব্যক্তিসকলৰ কাৰণে এটা অনুষ্ঠান হ'ব আৰু আমাৰ বহুতে নাজানে আমাৰ ইউনিভাৰ্চিটিৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট ইছমাইল হুছেইন ডাঙৰীয়া আছিলে আজিও তেওঁ গুৱাহাটী ইউনিভাৰ্চিটিত বড়ো বিভাগৰ মানে প্ৰবক্তা হয় তাৰ বাদেও বিভিন্ন বিভাগত আজি মানে বড়ো মাতৃভাষা নহয় তথাপিও বড়ো বিষয়ক আজি মানে শিক্ষাই আছে তেনেকুৱা বহুত ব্যক্তি আছে যিবিলাক বড়ো সাহিত্যৰ লগত সম্পৰ্ক এনেকুৱা ব্যক্তিক লৈও আমাৰ অনুষ্ঠান হ'ব তাৰ বাদেও আমি বিভিন্ন দেশৰ মানে যিসকল আমাৰ এম্বাছাডাৰ আৰু হাই কমিশনাৰ্ছ আছে ভাৰতত দিল্লীত বা কলকাতাত তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ অলৰেডি 5টা দেশৰ মানে এম্বাছাডাৰসকলে মানে আমাক কনসেন্ট দিলে কনফাৰ্ম কৰি দিলে আৰু বাকিখিনি আমাক তেওঁলোকৰ শিডিউলটো চাই পেলাই দিম বুলি কৈছে গতিকে আজিৰ তাৰিখত প্ৰায় আমাৰ 10 জনতকৈ বেছি আমি মানে কি কয় ইয়াত আহিবৰ কাৰণে সাজু হোৱা আমি পাইছোঁ গতিকে তেখেতসকলক লৈ ফলে ইয়াতে আমি তেখেতসকলৰ দেশৰ কথা আৰু আমাৰ এই ভাৰতৰে এই BTC অঞ্চলৰ কি বিষয় আছে যেটো তেওঁলোকৰ লগত আমি সুসম্পৰ্ক ৰাখি ফালে আমি আগুৱাই লৈ যাব পাৰোঁ দুইটা দেশৰ মাজত এইবিলাক কথাটো ইয়াত আমি আলোচনা কৰিম মানে তেওঁলোকক আমন্ত্ৰণ জনাম বাকি ইয়াত প্ৰতিনিধি হিচাপে নেপালৰ বড়োসকল আহিব বাংলাদেশৰ বড়োসকল আহিব বাংলাদেশৰ বড়োৰ লগতে যিমান আমাৰ অসমীয়া মূল খুঁটিৰ মানুহ আছে তাত আসাম বুলি কয় জাতিক বাংলাদেশৰ ৰাঙামাটিত আছে তেখেতসকলকো আমন্ত্ৰণ জনাইছোঁ তেখেতসকলেও আহিব আৰু দেউৰীসকলো আছে তেখেতসকলেও আহিব বাংলাদেশৰ পৰা বড়ো তাত ত্ৰিপুৰা বুলি জনাজাত গতিকে তেওঁলোকে সবে বাংলাদেশৰ পৰা আহিব নেপালৰ পৰাও মানে আহিব সব বাকি ৱেষ্ট বেংগল নাগালেণ্ড অৰুণাচল মেঘালয়া মানে সেই গোটেইবিলাক ৰাজ্য ত্ৰিপুৰা তাৰ পৰা গোটেই বড়োমূলীয় মানে গোটেই প্ৰতিনিধিসকল এই সাহিত্য সভাখনত আহিব মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আমাৰ গভৰ্ণৰ ডাঙৰীয়া বাকি অন্য মানে গভৰ্ণৰবিলাকক আমন্ত্ৰণ জনাইছোঁ জিষ্ণু দেৱ বৰ্মা ডাঙৰীয়া ত্ৰিপুৰাৰ পৰা তেওঁ আগতে উপ মুখ্যমন্ত্ৰী আছিলে এতিয়া তেলেংগানাৰ তেওঁ মানে গভৰ্ণৰ তাৰ পিছত ৰমেন্দ্ৰ নাথ
মানে কি কয় ৰমেন ডেকা ডাঙৰীয়া আমাৰ ইয়াৰে ঘৰৰ সাংসদ আছিলে দুটা টাৰ্মৰ তেওৱাজী ছত্তীশগড়ত মানে গভৰ্ণৰ হৈ আছে তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ তেখেতেও চিডিউলটো চাই আছে কেইদিনমান পিছত কনফাৰ্মেশ্যন আহি যাব ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াক আমি মুখ্য অতিথি হিচাপে বিচাৰিছোঁ বড়ো সাহিত্য সভাই গতিকে তেখেতে চিডিউলটো চাই পেলাই আমাক ফাইনেল জনাই দিব গতিকে অলৰেডি প্ৰায় ব্যৱস্থাবিলাক আমি কৰি আছোঁ